কালি আপোনালোক আহিলে বুলি খবৰ পালো, ভাবিলো খবৰ এটাকে লৈ আনো। কিবা মই জানিছিলো, মানে আদিয়ে কৈছিল কুহিয়ে বোলে পিতৃৰ পৰিচয় পালে। আপোনালোক কুহিৰ দেউতাকৰ ওচৰলৈ গৈছিল নেকি? এইবোৰ আপোনালোকৰ পাৰ্চনেল প্ৰব্লেম, এইবোৰ সোধাৰ মোৰ অধিকাৰ নাই। তথাপিতো দুয়োখন ঘৰৰ মাজত যেতিয়া এটা সম্বন্ধ হ'ব লৈছে, সুধিবলৈ মোৰ ইচ্ছা গ'ল, সেয়ে সুধিছো। আপুনি ভালেই কৰিছে এইখিনি সুধি। আপুনি নুসুধা হলেও মই ভাবিয়ে আছিলো আপোনাক কথাবোৰ জনাম বুলি। হয়, কুহিক পিতৃৰ পৰিচয় দিয়া হ'ল। কুহি আৰু ৰুহিয়ে নিজৰ পিতৃৰ লগত পৰিচয় পালে। কিন্তু ইমান দিনে পিতৃ কিয় আঁতৰি আছিল? কিয় কুহি আৰু ৰুহিৰ দেউতাক ইমান দিনে তাহাঁতৰ পৰা আঁতৰি আছিল? এইবোৰ বহুত কথা, এইবোৰ আপোনাক এতিয়াই কৈ মই এদায় কৰিব নোৱাৰিম। আপুনি যদি ইচ্ছা কৰে সকলোবোৰ কথা জনাৰ, তেন্তে মই ক'ব পাৰিম। নাই, অতীতত কি হৈ গ'ল সেইবোৰ জনাৰ মোৰ ইচ্ছা নাই। এতিয়া বৰ্তমান আৰু ভৱিষ্যতৰ কথা ভাবো মই। ঠিকেই আছে তেন্তে, কিন্তু এটা কথা জানি থব যে কুহি কোনো বেয়া দেউতাকৰ সন্তান নহয়, বা কুহিৰ ফেমিলিও কোনো অসৎ নহয়। আৰে কুহিৰ আগৰ কথাবোৰ মোৰ কিয় লাগিছে? দেখিছোতো এতিয়া কুহি আপোনাৰ লগত আছে। আপুনি কুহিক কিদৰে ৰাখিছে বা আপোনালোকৰ ফেমিলিটো কেনেকুৱা আমি জানো। এনে যিটি ফেমিলিৰ লগত আমি সম্পৰ্ক কৰিব বিচৰা নাই। আমি সকলোবোৰ চাই চিন্তিহে আপোনালোকৰ লগত সম্পৰ্ক কৰিব বিচাৰিছো। আদিত্য আৰু কুহিৰ বিয়াখন কেইদিনমান পিছুৱাব নোৱাৰিনে? কিয় পিছুৱাব লাগে? মইতো যিমান পাৰো সিমান সোনকালে আদিত্য আৰু কুহিৰ বিয়া পতাৰ কথাহে ভাবিছো। কিয়নো সিহঁত দুয়োটাই ইটোৱে সিটোক ভাল পায়। তাতে আকৌ এতিয়া সিহঁতৰ বিয়াৰ বয়সো হৈছে। অৱশ্যে কুহি সৰু হৈ আছে, কিন্তু মোৰ আদিৰটো বিয়াৰ বয়স হৈছে। সেইবাবে মই ভাবিছিলো বিয়াখন ফিক্স হৈ থাকক। কিন্তু ৰুহিক বিয়া নিদিয়াকৈ মই কুহিক বিয়া দিব বিচৰা নাই। তেন্তে ৰুহিক আগত বিয়া দি লওক। ইমান দেৰি ৱেইট কৰাৰ কি কথা আছে? এই বছৰতে ৰুহিৰো বিয়া দি দিয়ক, কুহিও আমাৰ আদিত্যৰ লগত বিয়া হওক। মইতো সেইটোৱে ভাবো, কিন্তু ৰুহি বিয়াৰ বাবে একেবাৰে মান্তি হ'ব বিচৰা নাই। ৰুহি বিয়াৰ বাবে মান্তি হ'ব নিবিচৰালৈকে কি আপুনি কুহিক নিজৰ লগতে ৰাখি থব বিয়া নিদিয়াকৈ? এজনী ছোৱালীৰ লগত ন্যায় কৰিবলৈ গৈ আন এজনী ছোৱালীৰ লগত অন্যায় কৰিব বিচৰা নাইনে আপুনি? নাই বিচৰা। মই দুয়োজনী ছোৱালীক সম দৃষ্টিৰে চাইছো, সমান মৰম দিছো। মই দুয়োজনীৰ লগত ন্যায় কৰিম, কাৰো লগত অন্যায় নকৰো। তেন্তে ৰুহিক আপুনি মান্তি কৰক বিয়াৰ বাবে। মই বেছি দিন ৰৈ থাকিব নোৱাৰো। কুহিক কেতিয়া আমাৰ ঘৰৰ বোৱাৰী কৰো তাৰে চিন্তাত আছো মই। আপুনি বাৰু বেছিয়ে জল্দি কৰা নাইনে? মোৰ মতে নাই কৰা, বাকী আপুনি যি ভাবে। আদিত্যয়ো আপোনাৰ গতে সোনকালেই বিয়া হোৱাটো বিচাৰিছে নেকি? আৰু এটা কথা, আপোনালোকৰ ঘৰৰ পৰা কেৱল আপুনি আহিছে। আদিত্য আৰু পল্লৱৰ দেউতাক ক'ত? চৰি, তেখেত ব্যস্ত বাবে আহিব পৰা নাই। মই নিশ্চয় তেখেতক লৈ আনিম এদিন। যিদিনা তেওঁ আহিব পাৰিব, মোলৈ ফোন এটা কৰি আগদিনাই জনাব। মই কুহি আৰু ৰুহিৰ দেউতাককো ইয়ালৈ মাতি দিম। সকলোৰে কথাবোৰ আলোচনা কৰিলে ভাল হ'ব। কি? ৰুহি আৰু কুহিৰ দেউতাককো মাতিব? আপুনি অকলে সিদ্ধান্ত ল'ব নোৱাৰে নেকি এতিয়া? নিশ্চয় পাৰো, কিয় নোৱাৰোনো? কিন্তু অকলে সিদ্ধান্ত ল'ব বিচৰা নাই। মই জানিলো ইমান বছৰে আমি আঁতৰি থকাৰ আঁৰত তেখেতৰো কোনো দুখ নাছিল, মোৰো কোনো দুখ নাছিল। তেন্তে নিজৰ ছোৱালীজনীৰ জীৱনৰ ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাত মই তেখেতক কিয় আঁতৰাই ৰাখো? ঠিক আছে বাৰু, আমাৰতো কোনো আপত্তি নাই। বাকী আপোনালোকৰ সুবিধা মতেই কৈ দিব নহলে। যিদিনাই আপোনালোকৰ সুবিধা মিলে সেইদিনাই আমি সকলো আহি যাম। ঠিক আছে বাৰু, মই জনাম। যেতিয়াই কুহি আৰু ৰুহিৰ দেউতাক আহিব সেইদিনাই মই আপোনালোকক জনাই দিম। কিন্তু এটা কথা মনত ৰাখিব যে মই বিয়াখন যিমান পাৰে সোনকালে হোৱাটো বিচাৰিছো, দেৰি কৰাত নাই। ঠিক আছে, মই সম্পূৰ্ণ চেষ্টা কৰিম তেখেতক ইয়ালৈ নিমন্ত্ৰণ জনোৱাত। কিন্তু এটা কথা মই বুজি পোৱা নাই, আপোনালোকে মানে ইমান আঁতৰত আছিল, এতিয়া আকৌ যদি জানিছেই তেওঁ আপোনাৰ পৰা আঁতৰত থকা তেওঁৰো দুখ নাই, আপোনাৰো দুখ নাই, তেন্তে তেওঁ আপোনাৰ লগত একেলগে থাকিবলৈ নাহে কিয়? আচলতে সেইবাবে মই সকলোবোৰ কথা আপোনাক ক'ব বিচাৰিছিলো, কিন্তু আপুনি মোৰ অতীতৰ কথাত একো ইণ্টাৰেষ্ট দিয়া নাই, সেইবোৰ শুনিব বিচৰা নাই। মইনো কৰিম কি কওক? সেইটো অৱশ্যে হয়, অতীতৰ সকলোবোৰ কথা মই খুচৰি জানিব বিচৰা নাই। মই বৰ্তমান আৰু ভৱিষ্যতৰ কথা ভাবিছো। বৰ্তমান এইটোৱেই যে কুহি এজনী ভাল মাকৰ ছোৱালী, এগৰাকী সফল নাৰীৰ জীয়েক। আনফালে ভৱিষ্যত কি হ'ব সেইটোতো মই জানোৱেই। কুহি নিজেও বহুত স্মাৰ্ট আৰু টেলেণ্টেড। তাই নিজেই সকলোবোৰ আয়ত্ব কৰিব পাৰিব। এদিন তাই বহুত ডাঙৰ বিজনেছ ওমেন হ'ব। ঠিকেই কৈছে আপুনি, সেই সপোন কুহিক লৈ ময়ো দেখিছো। বাৰু বলক,
আপুনি চাহ কফি একোৱে লোৱা নাইকিয়া সেইদৰে মুকলি পৰিৱেশতে আহি আমি কথা পাতিছো বলক বলক আপোনাৰ হাতেৰে আজি চাহ কফি কিবা এটা নিশ্চয় খাম ঠিক আছে আন্টি আপুনি আপুনি চাগে আদিত্যৰ ওচৰলৈ আহিছে আদিত্যক লগ পাবৰ বাবে আদিত্যৰ ওচৰত বৰ্তমান পেচেণ্ট বহুত ভিৰ আপুনি মোকে কওকচোন নহলে মই আদিত্যক ইনফৰ্ম কৰো নেকি যে আপুনি আহিছে নালাগে ৰুহি মই আদিত্যক লগ কৰিব অহা নাই মই তোমাৰ ওচৰলৈহে আহিছো মোৰ ওচৰলৈ কিয় ইমানখিনি কষ্ট কৰিলে আপুনি মোক ফোন এটা কৰি দিয়া হলে হয় ময়ে গলো হয় আপোনাৰ ওচৰলৈ ৰুহি তুমি ইমান দিন মেডিকেলত নাই সিমান দিন তোমাৰ পেচেণ্টবোৰ তোমাৰ বাবে ৱেইট কৰি আছে আৰু এতিয়া আহিছা তুমি পেচেণ্টৰ খিয়াল ৰাখা মোৰ কি প্ৰয়োজন আছিল তোমাৰ ওচৰলৈ মই আহিছো মই অহাটোতো একো ডাঙৰ কাম হোৱা নাই আন্টি মই এইটো ক'ব বিচাৰিছো যে আপুনি অহাতকৈ ময়ে গলো হয় বাৰু কওকচোন কি ক'ব লগা আছে মোক তোমাকতো বহুত ক'ব লগা আছে আচলতে মই বিচাৰিছো আদিত্য আৰু কুহিৰ বিয়াখন অতি সোনকালে হওক ময়োতো সেইটোৱে ময়ো বিচাৰিছো যে কুহিয়ে নিজৰ ভালপোৱাক পাওক আৰু আদিত্যৰ ভালপোৱা গৰাকীৰ লগত গোটেই জীৱন সুখী থাকক তুমি সঁচাকৈ সেইটো বিচাৰিছানে হয় আন্টি মইতো সেইটোৱে বিচাৰিছো কিয় সুধিলে তেনেকৈ যদি তুমি সেইটোৱে বিচাৰিছা তেন্তে তুমি মাক মান্তি কৰোৱা কুহি আৰু আদিত্যৰ বিয়াৰ বাবে মামাটো বিয়াৰ বাবে অলৰেডি সাজুৱেই হৈ আছে নাই সাজু হৈ কাৰণ তোমাৰ মায়ে তোমাক আগতীয়াকৈ বিয়া নিদিয়াকৈ কুহিৰ বিয়াৰ কথা ভবা নাই তুমি কিয় বিয়াৰ বাবে মান্তি হোৱা নাইকিয়া তোমাৰ বাবেতো বহুত ভাল ঘৰৰ ভাল ল'ৰা ওলাই আছে তুমি বিয়াৰ বাবে কিয় সাজু হোৱা নাই তোমাৰ মনত যদি কোনোবা আছে কৈ নিদিয়া কিয় এনেকৈ নিজেও বিয়া হোৱা নাই নিজৰ ভণ্টিজনীকো ৰাখিব বিচাৰিছা আন্টি মইতো মামাক কৈছো যে মই এতিয়া বিয়া নহলেও কুহি আৰু আদিত্যৰ বিয়া হওক মই একো কষ্ট নাপাওঁ কিন্তু তোমাৰ মায়ে সেইটো নিবিচাৰে আজিও গৈছিলো মই তোমালোকৰ ঘৰত তোমাৰ মাৰ লগত কথা পাতিবলৈ যে আদিত্য আৰু কুহিৰ বিয়াখন যিমান পাৰো সিমান সোনকালে হওক কিন্তু তোমাৰ মায়ে কেৱল তোমাৰ কথাকে কৈ আছে তোমাক বিয়া নিদিয়াকৈ বোলে কুহিৰ বিয়া হ'ব নোৱাৰে নাজানো মায়ে সেইটো কথা কিয় ইমানকৈ কৈ আছে মইতো মাক কৈছিলো মই এতিয়া কি কৰিম কওক আন্টি মই মামাক কোৱাৰ পিছতো মামাই যেতিয়া মোৰ বিয়াখন আগত হোৱাটো বিচাৰিছে মই বিয়াত বহাটো বিচাৰিছে মোৰ বিয়া নোহোৱাকৈ কুহি আৰু আদিত্যৰ বিয়াৰ কথা ভবা নাই তেন্তে মই এতিয়া কি কৰিব পাৰো কওক আপুনি তুমি বিয়াৰ বাবে মান্তি হোৱা তোমাৰ বাবে আহি থকা কোনোবা এজন ল'ৰাৰ লগতে তুমি বিয়া হৈ যাম বুলি কৈ দিয়া বিয়া তেনেকৈ হ'ব নোৱাৰি আন্টি বিয়া হ'বলৈ হ'লে দুটা মন মিলিব লাগিব তাৰ মানে তুমি এৰেঞ্জ মেৰেজ কৰিব বিচৰা নাই ভয় কৰিছা তেন্তে লভ মেৰেজ কৰা কাৰোবাক ভাল নোপোৱা কিয় এটা কাম কৰা তোমাক চাবলৈ অহা কোনোবা এজন ল'ৰা যিজন তোমাৰ পচন্দৰ সেই ল'ৰাজনৰ লগত অলপ সময় কটোৱা তেতিয়া বুজিবা আৰু তোমালোকৰ মাজত ভালপোৱা হৈ যাব তাৰপিছত লভ মেৰেজেইটো হ'ব আন্টি মই সেইটো ক'ব বিচৰা নাই আন্টি এটাই কথা মই কিয় নাজানো বিয়াত বহিব বিচৰা নাই আপুনি চিন্তা নকৰিব মই মাক বুজাম মা এই বিয়াৰ বাবে মান্তি হ'ব কুহি আৰু আদিত্যৰ বিয়া আপুনি বিচৰা মতেই আপোনাৰ দৰেই হ'ব তুমি সঁচাকৈ কৈছানে ৰুহি তুমি মোক দিয়া এই কথা ৰাখিব পাৰিবানে তুমি তোমাৰ মাক বুজাব পাৰিবানে যে কুহি আৰু আদিত্যৰ বিয়াখন সোনকালে হ'ব লাগে মই সম্পূৰ্ণ চেষ্টা কৰিম আন্টি পুনৰ চেষ্টা কৰাৰ কথা কৈছা এইবাৰ কেৱল চেষ্টা কৰিলে নহয় সকলোবোৰ হৈ দেখাব লাগিব তুমি এইটো কোৱা যে সেইটো তুমি ফিক্স কৰি দিবা ঠিক আছে আন্টি মোৰ বিয়া নোহোৱাকৈও কুহি আৰু আদিত্যৰ আগতীয়াকৈ বিয়া হ'ব ঠিক আছে মই এতিয়া যাওঁ আৰু তোমাৰ মোৰ মাজত হোৱা কথাখিনিৰ বিষয়ে আদিত্য কুহি আৰু তোমাৰ মামাক নকবা মই তোমাক বিশ্বাস কৰিব পাৰোনে মোৰ এই সামান্য ৰিকুৱেষ্টটো ৰাখিবানে তুমি মোৰ এই কথাখিনি কাকো নোকোৱাকৈ ৰাখিব পাৰিবানে নহ'লে মোক ভুল বুজিব সকলোৱে আপুনি কিয় চিন্তা কৰিছে আন্টি আপুনি মানা কৰাৰ পিছত মই সেই কথা কাকো নকওঁ এইটো সঁচা মই কুহি আৰু মামাৰ পৰা কথা নলুকুৱাওঁ কিন্তু এইটো কথা লুকুৱাম এই কাৰণেই যে আপুনিও মোৰ মা লগৰে মা আপুনিতো ভালটোৱে বিচাৰিছে আপুনি দুজন সঁচা ভালপোৱা মানুহৰ মাজত মিলন ঘটাব বিচাৰিছে যিমান পাৰে সিমান সোনকালে আপোনাৰ মটিভ ভাল মই কিয় আপোনাৰ কথা কৈ দিম থেংক ইউ ৰুহি
তুমি সঁচাকৈ বহুত সংস্কাৰী। মোৰ যদি আৰু এজন ল'ৰা থাকিলেহেঁতেন, 3জন ল'ৰা থাকিলেহেঁতেন, এজনলৈতো তোমাকেই বিয়া পাতি নিলোহেঁতেন। এতিয়া কি কৰিবা? মোৰ আদিত্যৰ পচন্দ হৈছে কুহি, পল্লৱৰ পচন্দ আকৌ বেলেগ কোনোবা। হয় আণ্টি, আণ্টি আপুনি যাব, মোৰ এটা চাৰ্জাৰী আছে। ঠিক আছে। আৰে মামা, কি হ'ল? তোমাক আজি বৰ টেনশ্যনত থকাৰ দৰে লাগিছে। আমাৰতো সকলোবোৰ ঠিক হ'ল। তুমি পাপাক ইমান দিনে ভুল বুজি আছিলা, আৰু পাপায়ো তোমাৰ কথা ভুল ভাবি আছিল। সকলোবোৰ ক্লিয়াৰ হ'ল। নিহাৰিকা আণ্টিৰ মৃত্যুৰ পিছত পাপা আমাৰ লগত এই চহৰত থাকিবলৈ গুচি আহিব। আৰু ইমান সকলোবোৰ ঠিক হোৱাৰ পিছত তুমি কি টেনশ্যনত আছা? মামা, তুমি বাৰু পাপাৰ লগত একেলগে পুনৰ থাকিব বিচৰা নাই নেকি? যদি আমাৰ বাবে তুমি পাপাৰ লগত পুনৰ একেলগে একেখন ঘৰত থাকিবলৈ লৈছা, তেন্তে কৈ দিয়া। আমি তোমাৰ সুখতকৈ আমাৰ সুখ ওপৰত ৰাখিব নিবিচাৰো। তুমি যদি বিচাৰিছা আমাৰ সুখৰ বাবে পাপা কান্দাটো, তেন্তে নালাগে। আমি তোমাৰ সুখৰ বাবে তোমাক ওচৰলৈ তোমাৰ সঁচা ভালপোৱাজনক আনিব বিচাৰিছো। এয়া আমি কিবা ভুল কৰিছো নেকি মামা? তোমালোকে সেই ক্ষেত্ৰত একো ভুল কৰা নাই কু। চিন্তা মোৰ সেইটো নহয়। মই বেলেগ এটা কথাহে ভাবি আছো। বেলেগ কথা? বিজনেছৰতো একো টেনশ্যন নাই, তেন্তে কি টেনশ্যন লৈছা মামা? এতিয়া নালাগে, ঘৰতে পাতিম। আৰে মামা, একো নহয়, কোৱা না প্লিজ। কুহি, তুমি এবাৰ ভাবিছানে যে আমাৰ ৰু বিয়াৰ বাবে একেবাৰে অমান্তি হৈ আছে? কিন্তু কিয়? ৰুৱে কিয় বিয়াত বহিব বিচৰা নাই? তাইকতো মই সুধিলত আগৰ সেই সমস্যাবোৰৰ কথা কোৱা নাই। সেইদিনা নিকি, তোমাৰ বৰমা আছে নেকি, তেখেতে সোধোতে ৰুহিয়ে কৈছিল যে আমাৰ আগতে হৈ যোৱা সংসাৰৰ সমস্যাবোৰৰ বাবে তাই বিয়াত বহিবলৈ ভয় কৰে। কিন্তু মই সুধিলত তাই বেলেগে ভাগেহে কৈছে যে তাই এতিয়া বিয়াত বহিবলৈ মন নাই। কিন্তু তাই জীৱনৰ এতিয়া 28টা বৰ্ষ পাৰ হ'ল। তাইক বিয়া দিয়াৰ উপযুক্ত বয়স এতিয়া। মামা, তুমি সেই কথা টেনশ্যন লৈছা, কিন্তু এইটো কথা জানিলে ৰু বায়ে বহুত টেনশ্যন ল'ব। তোমাৰ টেনশ্যনতকৈ তাইৰ টেনশ্যন বেছিয়ে হৈ যাব। আৰু জল্দি জল্দি তাই এনেকুৱা এটা সিদ্ধান্ত লৈ ল'ব যাৰ বাবে আমি সকলোৱে পস্তাব লাগিব। তোমাক কষ্টত চাব নোৱাৰো বুলি তাই যিটি ল'ৰাৰ লগতে যিটি ল'ৰাকে পচন্দ হৈছে বুলি বিয়াৰ বাবে মান্তি হৈ যাব। আৰু তাই সুখী নহ'ব। তাই সুখী নহ'লে তুমি আৰু ময়ো সুখী নহ'ম। তুমি ঠিকেই কৈছা কু, আৰু সেইবাবে এই কথাবোৰ মই স্পষ্টকৈ ৰুৰ লগত আলোচনা কৰিব পৰা নাই। ৰুহি সৰুতেই বহুত দেখিছে, বহুত তাই কষ্ট পাইছে। তাই জীৱনত মই মাকৰ স্থান ল'লো যদিও তাই জীৱনত হৈ যোৱাখিনি মই তাই জীৱনৰ পৰা আঁতৰাই পেলাব পৰা নাই। সেইখিনি তাই অন্তৰত আছেই। ভাল জীৱন সংগী এজনৰ লগত তাই জীৱনটো কটাব পাৰিলে মই বৰ সুখী অনুভৱ কৰিম। তুমি টেনশ্যন নল'বা, সেই দায়িত্ব মোক দি দিয়া। মই সকলোখিনি মেনেজ কৰি ল'ম। মই বাক সুধিম আৰু বাক বিয়াৰ বাবে মান্তি কৰাম। কুহি, জোৰ জবৰদস্তি ৰুহিক বিয়াৰ বাবে মান্তি কৰাটো মই বিচৰা নাই। তুমি ৰুহিক জোৰ জবৰদস্তি বিয়াত বহিবলৈ মান্তি কৰাব নালাগে। মামা, সেই কাম মই কেতিয়াও নকৰো। মোৰ ওপৰত বিশ্বাস ৰাখা। তুমি চিন্তা নকৰিবা, মই কিবা নহয় কিবা প্ৰকাৰে বুজাই হ'লেও বাৰ পৰা আচল সত্যটো উলিয়াম। ঠিকে আছে তেন্তে, মই মোৰ শেষ আশা তোমাতে ৰাখিছো। সকলোখিনি ঠিক কৰি দিবা। অ'কে মামা, মাথো তুমি টেনশ্যন নল'বা। তুমি টেনশ্যন ল'লে মোৰ আমাৰ একেবাৰে ভাল নালাগে। তোমালোক দুজনীক লৈ যদি ময়ে টেনশ্যন নলওঁ, তেন্তে কোনে ল'ব? তুমি আদিত্যক সঁচা ভাল পোৱা যদি আদিত্যৰ লগত গোটেই জীৱনটো সুখেৰে থকাৰ আশা কৰিছা। কিন্তু এবাৰ ভাবিবা, সঁচা ভাল পোৱাটো বহুত সংগ্ৰাম থাকে, যিদৰে তোমাৰ মামা পাপাৰ লাইফত হৈছিল। তোমালোকৰ ভাল পোৱাবোৰ দেখি মোৰ ভাল পোৱাবোৰ আৰু গভীৰ হৈ গৈছে। তোমালোকৰ ট্ৰু লাভ আছিল, ময়ো ট্ৰু লাভ কৰোঁ আদিত্যক। এতিয়াতো মই কেতিয়াও আদিত্যক এৰাত নাই। আই লাভ আদিত্য। আৰু তুমি পাপাক ভাল পোৱাৰ দৰে পাপাই তোমাক ভাল পোৱাৰ দৰে আমাৰ ভাল পোৱাখিনি আগবাঢ়িব। এটা কথা সদায় মনত ৰাখিবা, সঁচা ভাল পোৱাৰ নামত নিজৰ আত্মসন্মান বিক্ৰী নকৰিবা। অ'কে মম, এয়াতো তোমাৰ সৰুৰ পৰাই আমাক দিয়া শিক্ষা, আৰু তোমাৰ শিক্ষা আমি কেনেকৈ পাহৰো? আমি আমাৰ আত্মসন্মান সদায় ওপৰত ৰাখিম, আৰু তুমি কোৱাৰ দৰে আমি ইজনীয়ে সিজনীৰ কথা চিন্তা কৰিম। বাৰ কথা মই আৰু মোৰ কথা বায়ে চিন্তা কৰিব। আমি দুজনী সদায় একেলগ হৈ থাকিম। আমাৰ মাজত ভুল বুজাবুজি একো নাহে, কেৱল আমি ইজনী সিজনীৰ সাহস আৰু প্ৰেৰণাৰ উৎস হৈ থাকিম। থেংক ইউ ছ' মাছ কু। কথাষাৰ শুনি বহুত সুখী অনুভৱ কৰিছো।
মামা আমি তোমাৰ চকুত চকুলো নিবিচাৰো আমি তোমাক সদায় হেপি ৰাখিব বিচাৰো তোমাৰ মুখৰ হাঁহিখন বিচাৰো আৰু ময়ো তোমালোকক সদায় সুখী থকাটো বিচাৰো তোমালোকৰ দুখ যেন মোৰ জীৱনৰ দুখ মামা ৰু কোৱাচোন তুমি কিবা ব্যস্ত আছা নেকি মানে তুমি ৰিডিং কৰি আছা যে মই যাওঁ দিয়া নাই নাই মই এনেই কিবা এটা চাই আছিলো কোৱাচোন মোৰ তোমাক এটা কথা ক'বলগীয়া আছে মামা কোৱা কি কথা ক'ব লগা আছে নিশ্চয় তুমি ক'ব পাৰা কোৱাচোন আৰু এইটো মনত ৰাখিবা তোমালোকৰ বাবে মোৰ সময় সদায়ে থাকে মামা মই এইটো ক'ব বিচাৰিছো যে তুমি যিমানবোৰ ল'ৰাৰ কথা কৈছিলা তাৰে মাজতে কোনোবা এজন ভাল ল'ৰা যদি তোমাৰ পছন্দ হয় তেন্তে তুমি মোৰ বিয়া ফিক্স কৰিব পাৰিবা মই বিয়াত বহিম ৰুহি তুমি সঁচাকৈ কৈছানে কিন্তু আজি কিয় এনেকৈ কৈছা তুমি মামা আৰে মই বিয়াত নবহো বুলি ক'লতো তোমালোকে মোক সুধি আছিলা আজি বিয়াত বহিম বুলি ক'লতো এনেকৈ কিয় কুৱেশ্যন কৰিছা মই বিয়াত বহিবলৈ সাজু মই বিয়া হ'বলৈ সাজু কিন্তু মোৰ পছন্দৰ কোনো নাই তোমাৰ পছন্দৰ কাৰোবাৰ লগত মই বিয়া হৈ যাম তুমিতো মোৰ বাবে ভালেই চিলেক্ট কৰিবা নিশ্চয় মই তোমাৰ বাবে নিশ্চয় ভালেই চিন্তা কৰিম ভালেই চিলেক্ট কৰিম কিন্তু ৰু তুমি এইদৰে হঠাতে বিয়াৰ বাবে মান্তি হলা যে এনেই মামা মই বিয়াত নবহো বুলি ভাবি আছিলো কিন্তু এতিয়া ভাবিছো বিয়া হৈ লওঁ কোনোবাই তোমাক কিবা ক'লে নেকি নাই নাই কোনেও একো কোৱা নাইকিয়া মামা মই এইটো নকওঁ যে কুহিতকৈ আগত মোক বিয়া দি দিয়া কিন্তু মই এইটো কৈছো যে মোৰ বিয়াখন ফিক্স কৰি থলেও মোৰ কোনো আপত্তি নাই যদি তোমালোকে বিচাৰা মোৰ বিয়াখন দেৰিকৈ হোৱাটো তেতিয়াও মোৰ আপত্তি নাই ৰু তোমালোকৰ সুখৰ বাহিৰে মই আন একো নিবিচাৰো আৰু এই বিষয়ে তোমালোকেও ভালদৰে জানা তুমি যদি বিয়াৰ বাবে সাজু হৈছা মই অত্যন্ত সুখী কিন্তু তুমি কাৰোবাৰ কথা শুনি কিবা বাধ্যত পৰি বিয়াৰ বাবে সিদ্ধান্ত নলবা মই কষ্ট পাম মামা তুমি কষ্ট পোৱা একো কামেইচোন আমি কৰিব নোৱাৰো এদিন নহয় এদিনটো বিয়া হ'বই লাগিব এদিন নহয় এদিন এই ঘৰ এৰি বেলেগ এখন ঘৰলৈ যাবতো লাগিব ছোৱালী হৈ সেইবাবে তোমালোকৰ সিদ্ধান্ত তোমালোকে সিদ্ধান্ত লোৱা মই বিয়াৰ বাবে সাজু হঠাতে তুমি এই সিদ্ধান্ত কিয় ললা বা হঠাতে নহয় এই সিদ্ধান্ত ল'বৰ বাবে মোক বহু দিনৰ পৰা মামাই কৈ আছিল সকলোৱে কৈছিল মোৰ বিয়াৰ কথা মোক ভাল পোৱা সকলে চিন্তা কৰে আৰু ইমান দিনৰ পৰা মই তাকেই চিন্তা কৰি আহিছিলো আৰু এতিয়া মই বিয়াৰ বাবে সাজু ঠিক আছে তেন্তে তুমি যদি বিয়াৰ বাবে সাজু আছা তেন্তে আমাৰো একো ক'বলগীয়া নাই ন মামা হয় কিন্তু বা তুমি কাৰোবাৰ সুখৰ বাবে নিজৰ জীৱন ত্যাগ নিদিবা তুমি নিজেই ভাবি চিন্তি চোৱা আৰু বিয়াৰ বাবে তুমি মান্তি হোৱা আৰু এনেকুৱা এজন মানুহৰ লগত বিয়া হোৱা যি তোমাক গোটেই লাইফটো হেপি ৰাখিব আৰু তুমি সেই মানুহজনৰ লগত হেপি থাকিব পাৰিবা মই হেপি কাৰ লগত থাকিব পাৰিম বা মই লাইফত হেপি হ'ম নাই সেইবোৰ মই নাজানো মই কাকো এতিয়ালৈকে চিনিয়ে পোৱা নাই বা কাৰো লগত পৰিচয় হোৱা নাই এইটো জানিবলৈ যে সেই মানুহজনৰ লগত মই হেপি থাকিব পাৰিম নে নাই কিন্তু এইটো মই জানো যে মামাক কষ্ট নোপোৱাকৈ মামাই বাবেই মই সেই মানুহজনৰ লগত বা সেই সংসাৰখনত সম্পূৰ্ণ সুখী হৈ থাকিম মোৰ বাবে সেয়া তুমি কি কৈছা ৰুহি তুমি এনেকৈ কিয় ভাবিলা মোৰ সুখৰ বাবে তুমি বলবস্তি এটা বান্ধোনত বান্ধ খাবা কিন্তু মামা মই এতিয়াই তোমাক কেনেকৈ কৈ দিওঁ যে মই সংসাৰত সুখী হ'ম মই নিজেই দেখিছো মোৰ মা আৰু পাপাও সুখী নাছিল তুমি আৰু সৰু খুৰাও সুখী নাছিল তেন্তে মই এতিয়াই কেনেকৈ কওঁ যে মই সুখী হ'ম আমি সংসাৰ পাতি থকাৰ সময়ত সুখী নিশ্চয় আছিলো লোকৰ ষড়যন্ত্ৰৰ বাবেহে এয়া হ'ল কিন্তু যিমানেই যি ষড়যন্ত্ৰ নকৰক কিয় এতিয়াও আমাৰ সঁচা ভালপোৱাখিনিৰ জয়ী হ'ল আমাৰ সঁচা ভালপোৱাখিনি আমাৰ লগত আছে তুমিয়েচোন কৈছিলা সৰু খুৰা আৰু মোৰ মাজৰ সেই সঁচা ভালপোৱাখিনি এতিয়াও সজীৱ হৈ আছে শুনা ৰু মই তোমাক বা কুহিক মোৰ সুখৰ বাবে কাৰোবাৰ লগত হেপি থকাৰ অভিনয় কৰিব কোৱা নাই কিয়া তোমালোকে
এইটো নাভাবিবা যে মই তোমালোকৰ বাবে কৰাখিনি তোমালোকে ঋণ পৰিশোধ কৰিব লাগে। আৰে কিয়? মই তোমালোকৰ মা, তোমালোক মোৰ দায়িত্বত আছিলা, মই নিজৰ দায়িত্ববোৰ পালন কৰিছিলো। মামা, এইটো সঁচা যে মই কোনোদিন ভবা নাই তুমি মোক নিজৰ জন্ম দিয়া মা নহয়, তেওঁতকৈ বহুত ওপৰত ৰাখিছো। আৰু তুমিও সেইটো মোক ভাবিবলৈ দিয়া নাই যে মোক তুমি জন্ম দিয়া তোমাৰ ছোৱালী নহয় মই। কিন্তু মামা, সেইটোতো সঁচা, সেইটোতো সত্য যে মই তুমি জন্ম দিয়া, তোমাৰ গৰ্ভত ডাঙৰ হোৱা তোমাৰ সন্তান নহয়। তথাপিতো তুমি মোৰ বাবে যিখিনি কৰিলা সেইখিনি পৃথিৱীত কোনেও নকৰে। তুমি যিখিনি কৰিলা নিজৰ মায়েও মোৰ বাবে নকৰিলে বা মোৰ পাপায়েও মোৰ বাবে নকৰিলে। তুমি মোক যিদৰে ডাঙৰ কৰিলা অলপো কষ্ট নোপোৱাকৈ, তুমি মোক যিদৰে তোমাৰ লগত ৰাখিলা ইমান মৰমত, হয়তো মোৰ মোক জন্ম দিয়া মা আৰু পাপায়ো এইদৰে নাৰাখিলেহেঁতেন। তুমি মোক বহুখিনি দিছা, তুমি মোক যিমানখিনি দিছা বা মোৰ বাবে যিমানখিনি কৰিছা, মোৰোতো দায়িত্ব আছে যে তোমাৰ বাবে কিবা এটা কৰো। মই তোমাৰ বাবে একো কৰিব পৰা নাই মামা, কিন্তু মই কাৰোবাৰ লগত বিয়া হৈ সুখী হৈ তোমাকতো সুখ দিব পাৰিম, কাৰণ মোৰ সুখত যে তোমাৰ সুখ সেয়াতো মই জানো মামা। তুমি ডাঙৰ হলা, মই লগ পোৱা সেই কণমানি ৰুহি জনী আজি ডাঙৰ হল। মোৰ জনী ডাঙৰ হৈ আজি মোক এনেকৈ কৈছে। তোমাৰ কথাত মই আঘাত পাইছো। তুমি মোক সুখী থকাৰ কথা কৈছা ন? তোমাৰ সুখত মই সুখী হব লাগে বুলি কৈছা হয়। তোমালোকৰ সুখতেই মই সুখী, নিজৰ সন্তানৰ সুখত মাক দেউতাক সুখী হয়। কোনোদিন মই তোমাক নিজৰ সন্তান নহয় বুলি ভবা নাই কিন্তু আজি তুমি এই কথা কৈ মোৰ মনত কষ্ট দিছা। তুমি মোক কিয় এনেকৈ কৈছা যে মই তোমাৰ বাবে কৰাখিনিৰ বিনিময়ত তুমি মোক সুখত ৰখাৰ কথা ভাবিব লাগে? সন্তানৰ প্ৰতি মাক দেউতাকে কৰাখিনিৰ বিনিময়ত যদি সন্তানে মাক দেউতাকক সুখত ৰাখে, সেইটোৱেই হৈছে ভাল কৰ্ম, অৰ্থাৎ সেইটোৱেই হৈছে ঋণ পৰিশোধ। কিন্তু মই তোমালোকৰ পৰা মোক সুখত ৰখাটো বিচৰা নাই, তোমালোক সুখী থকাটো বিচাৰিছো। আৰু এইটো হয় যে তোমালোক সুখী থাকিলেই মই সুখী, কিন্তু মোক সুখী ৰাখিবলৈ তোমালোকে সুখী থকাৰ অভিনয় কৰিব নালাগে। হয়, মই তোমাক 9 মাহ 10 দিন গৰ্ভত ৰখা নাই, হয় মই তোমাক জীৱনৰ 6-7টা বছৰ লগ পোৱা নাই, কিন্তু তুমি মোৰ কলিজাৰ টুকুৰা, তুমি মোৰ বহু মৰমৰ। আজি তুমি মোক এনেকৈ কৈ কিয় কষ্ট দিছা? তুমি মোৰ সুখৰ বাবে কিয় বেলেগৰ লগত বিয়া হোৱাৰ কথা ভাবিছা য'ত তোমাৰ সুখেই নাথাকিব? শুনা, যেতিয়ালৈকে তুমি নিজৰ ইচ্ছাৰে বিয়াৰ বাবে মান্তি নোহোৱা, তেতিয়ালৈকে মই তোমাক তোমাৰ বিয়াৰ কথা নকওঁ। আৰু তুমিও নালাগে হ'ব বিয়া। মই কোনো ল'ৰাক তোমাৰ বাবে এতিয়া পচন্দ নকৰো যেতিয়ালৈকে তুমি পচন্দ নকৰা। মামা, তুমি তেতিয়ালৈকে বিয়া হ'ব নোৱাৰা যেতিয়ালৈকে তোমাৰ নিজৰ ইচ্ছাৰে নিজে পচন্দ কৰি এজন ল'ৰাৰ লগত বিয়া নোহোৱা। তুমি নিজৰ পচন্দ মতে এজন ল'ৰাৰ লগত বিয়া হ'ব লাগিব। মই তোমাৰ বাবে ল'ৰা পচন্দ নকৰো, কাৰণ মই তোমাৰ বাবে ল'ৰা পচন্দ কৰিলে মোৰ সুখৰ বাবে তুমি সুখী থকাৰ অভিনয় কৰিবা। মামা, কথাটো তেনেকুৱা নহয়, তুমি ভুল বুজিছা। মই একো ভুল বুজা নাই, আৰু তুমি এইটো নাভাবিবা যে এইটো মই বেয়া পাই কৈছো। মই অলপো বেয়া পোৱা নাইকিয়া। মই এইটো বিচাৰিছো মোৰ মৰমৰ মাইনাজনী, মোৰ ৰুহিজনীৰ জীৱনটো সুখী হওক, জীৱনটো সুখেৰে উপচি পৰক। তোমালোকৰ সুখতেইতো ময়ো সুখ বুটলিম। তুমি নিজৰ বাবে নিজেই ল'ৰা পচন্দ কৰিব লাগিব। মামা, মই অলপ সময় অকলশৰে থাকিব বিচাৰো, তোমালোকে কথা পাতা। মামা, মই বাৰ লগত বিয়াৰ বিষয়ে একো পাতিবলৈকে পোৱা নাই। অথনি যে তোমাক কৈছিলো সেইবোৰ একো কথা তাইৰ লগত পাতিবলৈয়ে পোৱা নাইকিয়া। মই এতিয়া পাতিম বুলি ভাবিছিলোহে, নাজানো কিয় আজি তাই তেনেকৈ কৈছে। কি? তুমি একো কথা পতাই নাই এতিয়ালৈকে ৰুৰ লগত? নাই পতা মা। তেন্তে ৰুৱে আজি এনেকৈ কিয় ক'লে? তাই এনেকুৱা সিদ্ধান্ত ল'বলৈ কিয় বাধ্য হ'ল? তাইক চাগে অন্য কোনোবাই কৈছে। কিন্তু কোনে? নিশ্চয় আদিত্যৰ মাকে, কাৰণ আদিত্যৰ মাক সেইখন ঘৰলৈ আহিছিল আজি। আদিত্যৰ মাকে মোক কৈছিল ৰুহিৰ বিয়াৰ কথা।
মানে মই কৈছিলো ৰুহিৰ বিয়া নোহোৱাকৈ মই কুক বিয়া দিব বিচৰা নাই। তেতিয়া তেখেতে ৰুহিক বিয়া দিয়াৰ কথা কৈছিল যে আগতীয়াকৈ দি দিব লাগে। মই কৈছিলো ৰুহি মান্তি নহলে মই কিয় দিম। তেওঁৰ কথাবোৰ কিবাকৈ কৈছিল। নিশ্চয় তেখেতে মোৰ মনত এনেকৈ কিবা সুমুৱাই দিছে, যাৰ বাবে অনিচ্ছা স্বত্বেও বাধ্যত পৰি মোৰ ৰুৱে বিয়াৰ বাবে মান্তি হ'ব বিচাৰিছে, কেৱল মোৰ সুখৰ বাবে। জানানে কুক, মই মোৰ সুখৰ বাবে ৰুক এইদৰে বিয়াত বহুৱাব নোৱাৰো। মোৰ মনে এটাই কৈছে যে ৰুহিয়ে ইমান বিয়াৰ বাবে অমান্তি হোৱাৰ কাৰণ তাই প্ৰেমত প্ৰতাৰিত হৈছে। কিন্তু এতিয়ালৈকে তাই মোৰ আগততো কোৱা নাইকিয়া যে তাই কাৰোবাক ভাল পাইছিল। তাইতো মোক ক'ব লাগিছিল। মইতো মাকতকৈ বেছি ফ্ৰেণ্ডৰ দৰে থাকো তোমালোকৰ ওচৰত। মা, মোকো বায়ে একো কথা কোৱা নাইকিয়া। যদি তেনেকুৱা কিবা আছিল বায়েতো মোক ক'ব লাগিছিল। মই বাৰ পৰা কথাবোৰ লুকুৱাইছিলো, কিন্তু বায়ে মোৰ পৰা লুকুৱালে নেকি? তুমি ঠিকেই কৈছা মামা। মোৰ বাৰ লগত এনেকুৱা কিবা এটা হৈছে যাৰ বাবে তাই সেনেকৈ বিয়া শব্দটোক বেয়া পাইছে, বিয়াত বহিবলৈ মন কৰা নাই। মই এতিয়াই আদিত্যৰ মাকলৈ ফোন কৰিম আৰু সুধিম কিয় তেনেকৈ মোৰ ছোৱালীজনীৰ মনত আঘাত দিলে। মামা, তুমি শুনিব নালাগে। ময়েই গৈ আদিত্যৰ মাকক সুধি আহিম কালিলৈ। তুমি নালাগে, কাৰণ সেইগৰাকী তোমাৰ হ'বলগীয়া শাহুমা। তুমি যদি এতিয়াই তেওঁলোকক এই কথাবোৰৰ ৰিজাব যোৱা, যুক্তি তৰ্ক কৰা, কথাটো বেয়া হ'ব। কিন্তু মামা, মই যে তেনেকুৱাই সেইদৰে তেওঁ একচেপ্ট কৰিব লাগিব। মই এইবোৰ ইলিগেল ভাল নাপাওঁ। তুমি নালাগে যাব, মই যাম। মই তোমাক নালাগে বুলি কৈছোনে? এনেও মই তেখেতসকলৰ ঘৰখন চোৱাগৈয়ে নাই। তেখেতসকলৰ লগত কথাই পতা নাইকিয়া। তোমাক বিয়া দিয়াৰ আগত ঘৰখনৰ বিষয়ে ভালদৰে জানি অহাটো মোৰো প্ৰয়োজন। ঠিক আছে তেন্তে।